मोर इंग्लिश लार्निंग यूट्यूब चैनल आपलोक स्वागतम जानाइছো मोर मरমৰ सबस्क्राइबार्स और ভিউৱাৰ্স আজিৰ ভিডিঅ'টোত মই কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ইংলিছৰ যিখিনি গ্ৰামাৰ আছে আধৰুৱা গ্ৰামাৰখিনি আপলোড দিব ওলাইছো সো ইয়াৰ আগতে ভয়েস চেঞ্চলৈকে আপলোড দিয়া হৈছে এতিয়া আৰম্ভ হ'ব নেৰেশ্যন সো আপোনালোকে বৰ্ডত চাব পাৰে মই লিখি আছো I am writing the topic on the board. This is narration. I am going to solve the narration part of English grammar of Kamrup Rural District half yearly examination of class 9. So here number A, the boy said to him, "You are our friend." They said to him, okay. They said to him. They said to him, comma, inverted comma, you are our friend. So it is a simple sentence. Assertive আছে, direct speech আছে. So assertive যেতিয়া কোনো এটা sentence assertive হয় বা statement হয় তেতিয়া আমি কি কৰো said to হলনি told লিখো. So এটা told লিখিছো চাব আপোনালোকে narration কেনেকৈ কৰিব লাগে আমাৰ বহুত ষ্টুডেন্টে narration কৰিবলৈ টান পায় কিন্তু I am telling you how to approach it. Actually, solve কৰাটো ডাঙৰ কথা নহয় কিন্তু solve কৰাৰ কাৰণে আমি কেনেকৈ আগবাঢ়িব লাগে সেইটোই আসল কথা সো মই কৈছো সেন্টেন্সটো যেটো assertive আছে assertive হোৱাৰ কাৰণে সেটটো হল কি লিখিব লাগিব told লিখিব লাগিব ওতে told লিখিলো ওকে told লিখাৰ কাৰণে কি দে এবাৰ সিধাকে এলো দে told him অৰ্থাৎ সেটটো থাকিলে told লিখিব লাগে toldৰ লগত কি নহয় to নহয় assertive হোৱাৰ কাৰণে কি কৰিব লাগিব that লিখিব লাগিব দুটা ক্লজৰ মাজত that লিখিব লাগে এবাৰ আমাৰ কি যেটো সাবজেক্ট সেই সাবজেক্টটো চেঞ্জ কৰিব লাগিব অৰ্থাৎ pronoun বিলাক চেঞ্জ কৰিব লাগে আৰু pronoun সদায় চেঞ্জ হয় ৰিপৰ্টিং ক্লজৰ সাবজেক্ট আৰু অবজেক্ট হিচাপে ওকে এতে এটো হল ৰিপৰ্টিং ক্লজৰ স্পিকাৰ হল দে আৰু লিসেনাৰ কি হিম সো হিয়তে তাক কৈছে তাক বুলি ক'লে এই হিমটো কি ইউ হয় আর ইউ যেহেতু সাবজেক্ট হইছে গটি হিমটো ইয়াতে কি হ'ব সাবজেক্ট হ'ব সাবজেক্ট হোৱাৰ লগে লগে হি লিখিব লাগিব ওকে আৰু যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তাক পাস্ট ইনডিফিনিট টেন্সত লিখিব লাগে নাইবা এটা একেবাৰে সহজ কথাত ক'ব পাৰো যেতিয়া ৰিপৰ্টেড ক্লজত ভাৰ্বটো এম বা ইজ বা আৰ হয় তেতিয়া হলে আমি সেই এম বা ইজ বা আৰৰ ঠাইত উই ক্যান ইউজ ওয়াজ অর ওয়েৰ সো ওয়াজ বা ওয়েৰ ইউজ কৰিব পাৰিম এম ইজ আৰৰ জায়গাত ওকে সো এইটো কি হ'ব হিল লগত ওয়াজ আহিব আৰু যেহেতু এইটো কি আৱাৰ বুলি কৈছে এটা স্পিকাৰ কোন হয় দে গটিকে দে কৈছে ইয়াতে যেতিয়া নিজে কৈছে আৱাৰ বুলি কৈছে এতিয়া ইনডাইৰেক্ট স্পিচত আমি ৰিপৰ্ট কৰাৰ কাৰণে এই আৱাৰটো কি হ'ব দেয়াৰ হ'ব ওকে সো দ্যাট হি ওয়াজ देयर ফ্ৰেন্ড সো নিশ্চয় মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে একেবাৰে সহজ নেৰেশ্যন বুলি টান বুলি নাভাবিব অৰ্থাৎ যেটো স্ট্ৰাকচাৰ আছে স্ট্ৰাকচাৰ অনুসৰি নিয়ম অনুসৰি এটা এটাকে আমি চেঞ্জ কৰি যাম আৰু ফাইনালি কমপ্লিট সেন্টেন্সটো হৈ যাব ইনডাইৰেক্ট হৈ যাব আমি গমকে নাপাৰো শুদ্ধ হৈ যাব ওকে নজনাকৈ হৈ যাব সো অলপমান কেৱল মনোযোগেৰে চাব লাগিব গুৰুত্ব দিব লাগিব বিয়াহিন হি সেড টু মি গড ইজ অলমাইটি হি সেড টু মি God is almighty. So এই সেন্টেন্সটো আপোনালোকে চাব যে এটো এটা অ্যাসার্টিভ সেন্টেন্স ডাইরেক্ট স্পিচত আছে কিন্তু এই সেন্টেন্সটো আমাৰ ইউনিভার্সাল ট্ৰুথ হয় তেতিয়াহলে ইউনিভার্সাল ট্ৰুথ আৰু যদি প্ৰেজেন্ট হেবিচুৱেল অ্যাকশন হয় তেতিয়াহলে ইনডাইৰেক্ট স্পিচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় বাৰ আগৰ নিচিনা কি লিখিলো হি told me ওকে সেটটো হলে কি লিখিব লাগে told আৰু অ্যাসার্টিভ বা স্টেটমেন্ট হলে কি মাজত that লিখিব লাগিব সো that লিখি দিলো সো God he told me that আৰু এইখিনি কি আছে ইউনিভার্সাল ট্ৰুথ God is almighty গটিকে ইয়াতে যি আছে সেইখিনি লিখি দিব লাগিব নো চেঞ্জ অফ টেন্স নো চেঞ্জ অফ pronoun একোই নহয় ওকে সো God is almighty ভেরি সিম্পল একেবাৰে সহজ সেন্টেন্স দিছে কিন্তু মনত ৰাখিব লাগিব যে ইউনিভার্সাল ট্ৰুথ আৰু প্ৰেজেন্ট হেবিচুৱেল এক্টিভিটিছৰ ক্ষেত্ৰত ইনডাইৰেক্ট স্পিচত টেন্সৰ কোনো পৰিৱৰ্তন নহয় নাম্বাৰ সি দা ডক্টৰ সেড টু দা পেশেন্ট টেক দিস মেডিসিন ডেইলি দা ডক্টৰ সেড টু দা পেশেন্ট
The doctor said to the patient, take this medicine daily. Medicine daily. So sentence to পড়ি আমি গম পাইছো যে এটা একটা অ্যাডভাইস করা সেন্টেন্স। আর যে সেন্টেন্সৰ দ্বারা কোনো অ্যাডভাইস রিকোয়েস্ট বা অর্ডার বোঝায় তেতিয়া সেই সেন্টেন্স ইম্পারেটিভ সেন্টেন্স হয়। গতিকে দিস ইজ এন ইম্পারেটিভ সেন্টেন্স। ইয়াক যদি আমি পেসিভ কৰিম ইনডাইরেক্ট কৰিম কইলে আমি এই যেটো ভার্ব আছে সেটটো আছে এই ভার্বটো কিহলৈ পৰিৱৰ্তন কৰিম সেন্টেন্সটো মিনিং অর নেচার চাম অর্থাৎ মিনিং কেনেকুৱা হোয়াট ইজ দ্য নেচার অফ দ্য মিনিং অফ দ্য সেন্টেন্স অর্থাৎ অর্থৰ যেটো নেচার কি সেন্টেন্সটো আছে টেক দিস মেডিসিন ডেইলি এইটো ডক্টৰে কি কৰিছে এডভাইস দিছে উপদেশ দিছে। সো যদি উপদেশ দিয়া বুঝায় তেতিয়াহ'লে আমি সেটটোৰ ধৰণে এডভাইস লিখিব লাগিব। আৰু যেহেতু এই সেন্টেন্সটো সদায় ভার্বেৰে আৰম্ভ হয় আৰু প্রেজেন্ট টেন্সত থাকে ইনডাইরেক্ট স্পিচতো ইয়াৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। কেৱল যেটো ভার্ব থাকিব ৰিপৰ্টেড ক্লজত সেই ভার্বটোৰ আগত টু এটা লিখি দিলেই ই ইনডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন হৈ যাব। যদি প্ৰনাউনবিলাকত চেঞ্জ কৰিবলগীয়া আছে সেইখিনি চেঞ্জ কৰিব লাগিব, বাকি কোনো চেঞ্জ কৰাৰ প্ৰয়োজন নাই। সো মই কৈ দিছো দ্য ডক্টৰ এডভাইসড দ্য পেশেন্ট টু টেক ওকে এটা কি লিখিব লাগিব টু টেক আগতে দ্যাট লিখিছিলো এতে দ্যাট লিখিব নালাগে টু লিখিব লাগিব ইম্পারেটিভ সেন্টেন্সত টু হে লিখিব লাগে। সো দ্য ডক্টৰ এডভাইসড দ্য পেশেন্ট টু টেক দিস থাকিলে কি লিখিব লাগে দ্যাট লিখিব লাগে। আপোনালোকে জানে টু টেক দ্যাট মেডিসিন ডেইলি ভেরি সিম্পল ওকে ভয় খাব নালাগে। সো কি লিখিম যেহেতু এডভাইস কৰিছে গতিকে কি লিখিব লাগিব ADVISED। আমার বহুত স্টুডেন্ট এডভাইস স্পেলিংটো কিন্তু ভুল লিখে যেতিয়া ADVICED লিখিব কিন্তু ইটো ইনকারেক্ট কারণ ADVICE ইটো নাউন ফর্ম এডভাইসর ওকে। আর যেতিয়া ভার্ব হিসাবে লিখো ADVISE লিখিব লাগিব আৰু ভার্বটো এটা পাস্ট টেন্সৰ হৈছে দ্যাট ইজ ওয়াই ইট উইল বি ADVISED। সো বি কেয়ারফুল while you write the spelling advice when it is used as a verb অর্থাৎ ভার্ব হিসাবে যেতিয়া ইউজ হ'ব তেতিয়া আমি বহুত কেয়ারফুল হ'ব লাগিব স্পেলিংটো লিখাৰ কাৰণে। সো দ্য ডক্টৰ এডভাইসড দ্য patient to take okay this থাকে লিখি হবো that to take that medicine daily এই বাকিখিনি একো চেঞ্জ কৰিবলগীয়া নাই। so it has become or turned into an indirect speech. now D চাৰিটা আহিছে D আহিছে Peter said that he had bought a bike the day before। एक indirect আছে Peter said that he had bought a bike the day before। बहुत ধুনীয়া সেন্টেন্স আছে বাইক কিনিছে বুলি কৈছে পিটাৰে ইনডাইৰেক্ট স্পিচত আছে। সো ইয়াক ডাইৰেক্ট স্পিচ বনাম গতিকে একো টেনশন ল'ব নালাগে। বহুত ক্ষেত্ৰত আমাৰ ষ্টুডেন্ট বিলাকে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰে কিন্তু ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিবলৈ টান পায়, কিন্তু মই আজি আপোনালোকক দেখুৱাই দিম কিমান সহজ। গোটেই সেন্টেন্সটো পঢ়ি আমি ইমান টেনশন কৰিব নালাগে। সো এইটো যেহেতু ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব লাগিব গতিকে আমি আৰম্ভ কৰিম পিটাৰ সেড। ইনডাইৰেক্টটো যেহেতু ইয়াত সেড আছে গতিকে ডাইৰেক্টত সেড হ'বই কাৰণ ইনডাইৰেক্টত আমি আগতে টোল লিখো সেডটো থাকিলে, কিন্তু ইয়াত যেহেতু সেড আছে অকল সেইকাৰণে ইনডাইৰেক্টত সেড লিখিছে গতিকে ডাইৰেক্টত আমি সেড লিখিম ওকে। যেতিয়া ডাইৰেক্ট কৰিম স্টেটমেন্টত আছে দ্যাটটো না থাকে ওকে গতিকে দ্যাট উইল বি ডিলিটেড অর ক্যান্সেলড দ্যাটটো ক্যান্সেল কৰি দিও বা কাটি দিও কাৰণ দ্যাট না থাকে। আৰু এইটো পিটাৰে কথা কৈছে ওকে পিটাৰৰ কথাটো আমি থাৰ্ড পাৰসনত প্ৰকাশ কৰিছো এবাৰ পিটাৰ নিজে কৈছে। সো আপোনালোকে ভাবিব যে এবাৰ পিটাৰে কোৱা নাই মই নিজে কৈছো। ডাইৰেক্ট স্পিচত সদায় ভাবিব মই নিজে কথা পাতি আছো। সো পিটাৰ কোন হয় পিটাৰ মই ওকে সেন্টেন্সত পিটাৰ নামৰ ল'ৰা বা মানুহজন মই হয় গতিকে মই নিজকে কি বুলি কম আই বুলি কম ওকে। আৰু হেড বট আছে এটা হেড বট পাস্ট পারফেক্টত আছে। এতিয়া পাস্ট পারফেক্টত থাকিলে ডাইরেক্ট স্পিচত হয়তো প্রেজেন্ট পারফেক্ট হ'ব নহলে পাস্ট ইনডিফিনিট হ'ব। এতিয়া হাউ টু ডিসাইড ইট হুইচ টেন্স আই উইল রাইট ইট ইন মই এইটো কি টেন্সত লিখিম প্রেজেন্ট পারফেক্টত লিখিম নে পাস্ট ইনডিফিনিটত লিখিম এইটো ডিসাইড কৰিব এই যেটো টাইম ফ্রেজ আছে টাইম ফ্রেজটো কি দা ডে বিফোর। সো মনত ৰাখিব দা ডে বিফোর মানে ডাইৰেক্টত হি yesterday হ'ব কি হ'ব yesterday। সো এটা কথা আমি জানো টেন্স শিকা সময়ত শিকিছিলো
যে যেতিয়া yesterday থাকিব লাষ্ট নাইট লাষ্ট মান্থ অৰ্থাৎ অতীত বুজোৱা যিকোনো সময় থাকিলে সেই সেন্টেন্সটো সদায় পাস্ট ইনডিফিনিট টেন্সত লিখা হয় গতিকে এইটো প্ৰেজেন্ট পারফেক্ট টেন্সত যদি আমি ডাইৰেক্ট স্পিচত লিখো এইটো ইনকারেক্ট হ'ব এইটো অশুদ্ধ হ'ব গতিকে শুদ্ধ হ'বলৈ হলে আমি পাস্ট ইনডিফিনিট টেন্সত লিখিব লাগিব কিয়ৰ কাৰণে যে আমি দা ডে বিফোৰ আছে মানে তাতে yesterday ইউজ কৰিম yesterday থকা সেন্টেন্স কেতিয়াও প্ৰেজেন্ট পারফেক্টত লিখা নহয় it must be in past indefinite tense so I bought একেবাৰে সিম্পল so নিশ্চয় বুজি পাইছে মই কিমানখিনি কথা ক'লো আৰু ইম্পৰ্টেন্ট কথা আৰু কেনেকৈ এপ্ৰোচ কৰিব লাগে এটা এটা কৈ মই বুজাবলৈ চেষ্টা কৰিছো I hope you have already understood আৰু তাৰ পিছত বুজি নাপাবও পাৰে so তেতিয়া হলে মোক কমেন্ট কৰি জনাব I will try my level best I bought a bike yesterday I bought a bike yesterday, inverted comma দি দিলো so চাৰিটা narration already solve হৈ গল আৰু নিশ্চয় আপোনালোকে বোৰ্ডত দেখিবলৈ পাইছে এতিয়া মই বোৰ্ডত থকা narration কেটা মুছি দিম কাৰণ বাকি আকৌ solve কৰিবলগীয়া আছে so তাৰ আগতে মই আপোনালোকক কৈ দিছো এবাৰ they said to him you are our friend they told him that he was their friend okay he said to me God is almighty he told me that God is almighty again the doctor said to the patient take this medicine daily the doctor advised the patient to take that medicine daily okay last one Peter said that he had bought a bike the day before Peter said I bought a bike yesterday so মই এখিনি মুছি দিছো মুছি দিয়াৰ পিছত বেলেগ টপিক আছে এইটো do as directed হ'ব okay so নিশ্চয় আপোনালোকে বুজি পাই আছে মোৰ মৰমৰ ভিউয়াৰ্স সাবস্ক্রাইবার্স আৰু ছাত্ৰ ছাত্ৰীসকল যদি আপোনালোকে কন্টিনিউয়াসলি চাই থাকে অৰ্থাৎ ৰেগুলাৰলি যদি ভিডিও বিলাক চাই থাকে তেতিয়াহলে গ্ৰামাৰ সম্পৰ্কে গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব কোনো ধৰণৰ ফকজা নাথাকে সো স্টেপ বাই স্টেপ ৰেগুলাৰলি সিকোয়েন্স মেইনটেইন কৰি যদি চাই থাকে তেতিয়াহলে আপোনালোকৰ বেছি লাভ হ'ব সো আই ৰিকুৱেষ্ট ইউ টু watch the videos as maintaining the sequence okay এটাৰ পিছত এটা যি দিয়া হয় এবাৰ আহিলে do as directed so number 1 আছে she likes to read stories এটো মই আগতেও লিখিছিলো বেলেগ ডিস্ট্ৰিক্টত আহিছিলে ইন্টাৰগেটিভ কৰিব লাগে she likes to read stories so ইয়াক ইন্টাৰগেটিভ কৰিব লাগে okay ডট দিছি ইন্টাৰগেটিভ কৰিব লাগে okay so এটা এটা assertive sentence ইয়াক ইন্টাৰগেটিভ কৰিম likes আছে অৰ্থাৎ অক্সিলাৰি ভার্ব নাই likes আছে অৰ্থাৎ ভার্বত s আছে সেইকাৰণে ডাজৰ সহায় লব লাগিব ডাজ আগত লিখিলো সি লিখিলো আৰু এই লাইকস টু কি হ'ব লাইক হ'ব কাৰণ ইয়াতে যেহেতু ডাজ ললো সো ভার্বটো কি হ'ব আমাৰ ভার্বত s বাই s নাথাকিব ওকে থার্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে ডাজ লব ওকে গতিকে নিশ্চয় বুজি পাইছে ডাজ সি লাইক টু ৰিড ষ্টৰিজ ডাজ সি লাইক টু ৰিড ষ্টৰিজ এইটো ইন্টাৰগেটিভ হৈ গল নেক্সট আহিছে the train left the station at 7 pm the train left the station at 7 pm so এটা একটা স্টেটমেন্ট হয় আর এই স্টেটমেন্টটোক অ্যানসার হিসাবে পাবলৈ whenever কোয়েশ্চন কৰিবলৈ দিছে that means it is an ask question তাৰ মানে ইয়াক ask question কৰিব দিছে গ্রামার একটা টপিক আছে যত আমি উত্তরটো দিয়া থাকে কোয়েশ্চনটো কৰিব লাগে আৰু সেই কোয়েশ্চনটো ইংলিশ গ্রামার ask question বুলি কোৱা হয় সো ask question কৰিবলগীয়া ওয়ার্ডটো আমাক দিছে কোয়েশ্চনত ইট হল when গতিকে নিশ্চয় এই যেটো কোয়েশ্চন হ'ব এই কোয়েশ্চনৰ আনসার কি 7 pm হ'ব কাৰণ whenever যেতিয়া কোয়েশ্চন কৰো তেতিয়া আমি এটা টাইম অফ উত্তৰ হিচাপে পাওঁ গতিকে বাকিখিনি আমি কোয়েশ্চনত লিখিম কেৱল আনসারটো লিখিব নোৱাৰিম সো when আহিলে তাইছত দেখা গ'ল ইয়াতে যেটো ভার্ব আছে টু লেফট হয় পাস্ট টেন্সত আছে পাস্ট টেন্স যেতিয়া ভার্ব থাকে তেতিয়া ডিডৰ সহায় ল'ব লাগে তাইছত সাবজেক্টটো লিখিলো when did the train ওকে তাইছত এই ভার্বটো লিখিব লাগিব কিন্তু যেহেতু লেফট থকা কাৰণে ডিড লিখিলো ডিড লিখাৰ লগে লগে এই ভার্বটো কিন্তু প্ৰেজেন্ট টেন্সত লিখিব লাগিব সো মনত ৰাখিব কেতিয়া ভুল নকৰিব সো লিভ লেফটৰ প্ৰেজেন্ট টেন্স কি লিভ তাইছত দা ষ্টেচন সো আনসার কি at 7 pm এখিনি আৰু কোয়েশ্চনত লিখিব নালাগে কাৰণ কোয়েশ্চনত আনসার নহয় সো নিশ্চয় এই কোয়েশ্চনটো কৰাৰ লগে লগে
এই স্টেটমেন্টটোই आंसर হ'ব অৰ্থাৎ আপোনালোকে চাব when did the train leave the station ট্ৰেইনখন কেতিয়া ষ্টেচনৰ পৰা গুচি গৈছিল आंसर the train left the station at 7 pm অৰ্থাৎ ট্ৰেইনখন আবেলি গধূলি 7 বজাত ষ্টেচনৰ পৰা গুচি গৈছিল বা এৰিছিল ওকে নিশ্চয় হৈ গ'ল এবাৰ the man has finished his work the man has finished his work see the man has finished his work এটু কি কৰিব দিছে টেক কোৱেশ্চন সো টেক কোৱেশ্চন বুলি কোৱাৰ লগে লগে ইন্টাৰোগেটিভৰ নিচিনাই ইয়াতে আমি চাম যে অক্সিলাৰি ভাৰ্ব আছে নেকি যদি আছে অক্সিলাৰি ভাৰ্বটো আমি লম বাৰু ইয়াত দেখিছো অক্সিলাৰি ভাৰ্ব হ্যাজ আছে যদি না থাকে তেতিয়ালে টু ডাজ ডিডৰ সহায় ল'ব লাগিব আৰু সেন্টেন্সত নট বা নেগেটিভ কোনো ওয়ার্ড আছে নেকি যে দেখা গল the man has finished his work ইয়াত কোনো নেগেটিভ ওয়ার্ড নাই নাই যদি নট এতে লিখিব লাগিব কিন্তু নট টু সদায় কন্ট্রাক্টেড ফর্ম অর্থাৎ সংক্ষিপ্ত ৰূপত এনটি ৰূপত লিখিব লাগিব সো we have to remember it this is the rule of or tradition of question tag or এটা একটা ট্রেডিশন হয় যে আমি যেটো নট ইউজ কৰো এটো এনট হিচাপে ইউজ কৰিব নোৱাৰো সদায় কি কৰিব লাগিব এনটি অর্থাৎ যেটো অক্সিলাৰি ভার্ব থাকিব অক্সিলাৰি ভার্বটো হইতে কন্ট্রাক্টেড ফর্মত সংক্ষিপ্ত ৰূপত নট ইউজ কৰিব লাগিব তাৰপিছত যেটো সাবজেক্ট থাকে সেই সাবজেক্টটো লিখিব লাগিব কিন্তু সাবজেক্ট লিখাৰ সময়ত এটা কথা চিন্তা কৰিব লাগিব if the subject is a noun we have to use a pronoun সাবজেক্ট যদি নাউন হয় তেতিয়ালে সেই সাবজেক্টৰ নাউনৰ হলনি কি কৰিব লাগিব pronoun ইউজ কৰিব লাগিব দেখা গ'ল এটা সাবজেক্টটো কি the man আছে the man মানে masculine feminine masculine gender আৰু সিঙ্গুলার নাম্বার ওটাকে সিঙ্গুলার ম্যাস্কুলিন হলে আমি pronoun কি ইউজ কৰো he ইউজ কৰো সো অলরেডি হৈ গল the man has finished his work hasn't he সো নিশ্চয় বুজি পাইছে টেক কোৱেশ্চন আৰু বেছি সহজ নিশ্চয় আপোনালোকে বুজি পাইছে এবাৰ আহিলে এছিয়া ইজ the largest continent in the world ইয়াক পজিটিভ ডিগ্ৰী কৰিব লাগে ডি এছিয়া is the largest continent in the world ইয়াক কি কৰিব লাগে পজিটিভ লৈ দিব লাগে সো এনেকা সেন্টেন্সক পজিটিভ কৰিবলৈ হলে সদায় নো আদাৰেৰে পজিটিভ কৰিব লাগে সো আপোনালোকে আগতেও পাইছে আৰু মোৰ ডিগ্ৰীজ অফ কম্পেৰিজন সম্পৰ্কীয় বহুত ভিডিও আপোনালোকক মানে দিছো অৰ্থাৎ আপলোড দিছো ইউটিউবত আৰু তাতে নিশ্চয় গোটেইখিনি বস্তু ডিটেইলছ কৈ দিছো আপোনালোকে তাতে চালে আৰু বুজি পাব তো তাৰ পিছত মই কৈ আছো যে এনেকুৱা যেতিয়া সুপাৰলেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ এইটো ষ্ট্ৰাকচাৰ থাকিব দ্যাট মিন্স মানে দা আৰু ভাৰ্বৰ সৰি এডজেক্টিভৰ সুপাৰলেটিভ ডিগ্ৰী থাকিব তেতিয়া তেনেকুৱা সেন্টেন্সক আমি নো আদাৰেৰে পজিটিভ আৰু মানে সেন্টেন্সটো ষ্টাৰ্ট কৰিব লাগে সো এবাৰ আহক নো আদাৰ লিখি অৰ্থাৎ দ্যাট মিন্স নো আদাৰ ইয়াৰ পৰা লিখি দিম অৰ্থাৎ আমি লাষ্টৰ খিনি আগত লিখিম আৰু সাবজেক্টটো লাষ্টৰ ফালে যাব ওকে নো আদাৰ continent in the world তাৰপিছত সেন্টেন্সটো ভার্ব কি আছে ইট অল is আহিলে no other continent in the world is as large as অৰ্থাৎ পজিটিভ ডিগ্ৰী ধৰাই আমি যেটো এডজেক্টিভ থাকিব তাৰ ৰুট ফৰ্ম ইউজ কৰো আৰু আগত আৰু পিছত as বা as লিখো বা so as লিখো সো এবাৰ no other continent in the world is so large as or as large as Asia okay subject to last হলে আহি EPD that means positive degree হইব সো নিশ্চয় বুজি পাইছে no other continent in the world is as large as Asia বা আমি এজৰ জায়গাত so লিখিব পাৰো no other continent in the world is so large as Asia next আহিলে a hill is not so high as a mountain এটুকো ডিগ্ৰী চেঞ্জ কৰিব দিলে কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে সো বহুত ধুনিয়া সেন্টেন্স আছে a hill is not so high মই অলপ আগতে কৈছিল নহয় যে পজিটিভ ডিগ্ৰীৰ আগত আৰু পিছত as বা so as আহে সো আহিলে আপোনালোকে পালে a hill is not so high as a mountain অৰ্থাৎ পাহাৰ পৰ্বতৰ সমান ওখ নহয় ই পজিটিভ ডিগ্ৰী আছে ইয়াক কম্পাৰেটিভ কৰিব লাগে সো কম্পাৰেটিভ আৰু এই সেন্টেন্সটো
যি দুটা নাউনৰ লগত তুলনা হৈছে দুটা আছে সো এই এনেকুৱা সেন্টেন্সক সুপাৰলেটিভ ডিগ্ৰী কৰিব নোৱাৰি কাৰণ the comparison is limited between two কাৰণ সুপাৰলেটিভ বুলি কোৱাৰ লগে লগে দুটাতকৈ বেছি মাজত তুলনা হয় গতিকে এনেকুৱা সেন্টেন্স অকল পজিটিভে লিখিব পাৰি আৰু কম্পেৰেটিভে লিখিব পাৰি বাৰু কথা নাই আমাক কম্পেৰেটিভ কৰিব দিছে আৰু ই পজিটিভত আছে আৰু সুপাৰলেটিভ আমি ইয়াক কৰিব নোৱাৰো আৰু পৰীক্ষাত তেনেকুৱা ইনষ্ট্ৰাকচন নিদিয়েও সো এবাৰ কি হ'ব যে পাহাৰ পৰ্বতৰ সমান ওখ নহয় নিশ্চয় পৰ্বত পাহাৰতকৈ ওখ কম্পেৰেটিভ ডিগ্ৰীত হৈ যাব সো এ মাউন্টেন অৰ্থাৎ এক্সচেঞ্জ হ'ব আমাৰ সাবজেক্টত মাউন্টেন আগত আহি গ'ল এ মাউন্টেন ইজ হায়াৰ ই কম্পেৰেটিভ ডিগ্ৰীত হ'ব হাই কম্পেৰেটিভ ডিগ্ৰী কি হ'ব হায়াৰ এ মাউন্টেন ইজ হায়াৰ দেন আৰু কম্পেৰেটিভ ডিগ্ৰী সদায় দিয়া নাই সো এ মাউন্টেন ইজ হায়াৰ দেন এ হিল বহুত ইজি ওকে এই কম্পেৰেটিভ ডিগ্ৰী অৰ্থাৎ সিডি বুলি লিখি দিছো কম্পেৰেটিভ ডিগ্ৰী সো মোৰ ষ্টুডেন্ট মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিউৱাৰ্ছ আৰু সাবস্ক্ৰাইবাৰ্ছ আপোনালোকে নিশ্চয় চাই আছে বুজি পাই আছে আৰু ভিডিঅ' বিলাক যিমান পাৰে আপোনালোকে স্কিপ নকৰাকৈ চাব মানে এইটো এনেকুৱা কথা নহয় চালে মোৰ লাভ হ'ব মই এটা সেৱা আগবঢ়াইছো আপোনালোকৰ কাৰণে আপোনালোকৰ বহুতখিনি লাভ হ'ব লগতে লিংক বিলাক শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ' বিলাক আপোনালোকৰ মোবাইলত গৈ থাকিব সো মই আশা কৰোঁ যে মই যিখিনি কষ্ট কৰিছো সেই কষ্টখিনি আপোনালোকে যদি মানে গ্ৰহণ কৰে মই মোৰ কষ্ট সাৰ্থকা বুলি ভাবিম ভাল লাগিব ওকে আৰু অলৰেডি আপোনালোকে গ্ৰহণ কৰিছে তাৰ কাৰণে ধন্যবাদ নেক্সট আহিল দা বাৰ্ড ওয়াজ টু স্মল টু ফ্লাই এটা এটা নতুন বস্তু আহিল অৰ্থাৎ সেন্টেন্সৰ চেঞ্জ ইয়াৰ সো দ্যাট ইউজ কৰিব দিছে নাইবা আমাৰ ইনষ্ট্ৰাকচনত ক'ব পাৰিলেহেঁতেন যে ইয়াক কমপ্লেক্স সেন্টেন্স বনাব লাগে দা বাৰ্ড was so small too small the bird was too small to fly এটা ইনষ্ট্ৰাকচন দিছে সেন্টেন্সত so dot that ইউজ কৰিব লাগে সো ইনষ্ট্ৰাকচনটো এনেকেও দিব পাৰিলেহেঁতেন যে টু থকা সেন্টেন্স সদায় সিম্পল সেন্টেন্স হয় আৰু ইয়াক কমপ্লেক্স কৰিবলৈ দিব পাৰে আৰু কমপ্লেক্স কৰিলে কি কৰিব লাগে এই টু থকা সেন্টেন্সৰ সো দ্যাট ইউজ কৰিব লাগে কিন্তু এই ইনষ্ট্ৰাকচনটো এনেকৈ দিব পাৰিলে মই ক'ব বিচাৰিছো the bird was too small to fly change into a complex sentence বাট দিয়া নাই সো দ্যাট ইউজ কৰিব দিছে ইন প্লেস অফ টু গতিকে সো টুৰ জায়গাত সো দ্যাট ইউজ কৰো কৰাৰ লগে লগে সেন্টেন্সটো নিজে নিজেই কমপ্লেক্স হৈ যাব সো ইনষ্ট্ৰাকচন যিয়ে নিদিয়ক কিয় উত্তৰ একেটাই বা আনসাৰ একেটাই হ'ব সো কি লিখিম the bird was এই টুৰ জায়গাত কি so small আৰু এই টুৰ জায়গাত কি হ'ব that এটা কথাটো হল বাৰ্ড বা চৰাইটো উৰিবলৈ তেনেই সৰু আছিল আৰু কমপ্লেক্সত এবাৰ কি হ'ব ডিটেইল মিনিং লিখিব লাগিব যে চৰাইটো ইমানেই সৰু আছিল যে ই উৰিব নোৱাৰিছিল সেইকাৰণে ইয়াতে কি আহিব বাৰ্ডৰ কাৰণে এটা সাবজেক্ট লিখিব লাগিব আৰু হেতু কি লিখিছো হিল ইট লিখিছো সো মনত ৰাখিব সো দ্যাট ইউজ কৰাৰ লগে লগে ইয়াতে যেটো সাবজেক্ট ইউজ কৰা হয় সেই সাবজেক্টটো ইয়াতে ৰিপিট হয় আৰু সেন্টেন্সটো নেগেটিভ প্যাটাৰ্নত আহে আৰু যেটো ইয়াতে ওয়াজ আছে ইয়াতে ক্যান নট বা কুড নট ইউজ কৰিব লাগিব আৰু ওয়াজ আছে কাৰণে ইয়াতে আমি ক্যান নট ইউজ কৰিব নোৱাৰিম কুড নট ইউজ কৰিব লাগিব সো এটো কি হ'ব দা বাৰ্ড ওয়াজ সো স্মল দ্যাট ইট কুড নট ফ্লাই ওকে ইট কুড নট fly অর্থাৎ কমপ্লেক্স কৰাৰ লগে লগে এই আসলতে কমপ্লেক্স হৈ গল বা সো দ্যাট ইউজ কৰিলো কমপ্লেক্স কৰাৰ লগে লগে সেন্টেন্সটো অলপ দীঘলীয়া হৈ যায় আৰু মিনিংটো একেবাৰে স্পষ্ট হৈ যায় যে চৰাইটো ইমানেই সৰু আছিল যে ই উৰিব নোৱাৰিছিল আৰু এইটো সেন্টেন্সৰ মিনিং কি চৰাইটো উৰিবলৈ তেনেই সৰু আছিল মিনিং কিন্তু একেটাই ওকে কেৱল স্ট্ৰাকচাৰ বেলেগ আৰু সেইকাৰণে এইটো সিম্পল সেন্টেন্স অৰ্থাৎ টু থকা সেন্টেন্সক সিম্পল বুলি কোৱা হ'ব আৰু সো দ্যাট থকা সেন্টেন্সক কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয় সো এবাৰ আহিলে you will miss the train if you do not run fast use unless বহুত ধুনীয়া ধুনীয়া গ্ৰামাৰ দিছে আমি ষ্টুডেন্ট লাইফত এনেকৈ গ্ৰামাৰ বহুত কৰিছিলো ভাল লাগিছিলে ওকে you will miss the train if you do not run fast z ওকে মই ওপৰত লিখিছো you will miss the train if you do not run fast
ইনষ্ট্ৰাকশ্যন হ'ল ইউজ আনলেছ। চ' বহুত ধুনীয়া কথা কৈছে, অৰ্থাৎ এই চেণ্টেন্সটোত আনলেছ ইউজ কৰিব দিছে। চ' আনলেছ ক'ত ইউজ কৰিম প্ৰশ্ন হ'ল এইটো। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেতিয়া কোনো ইফ থকা চেণ্টেন্সক আনলেছ ইউজ কৰিব দিব, মনত ৰাখিব ইফটো গুচাই দিব। আৰু ইফ থকা চেণ্টেন্স সদায় নিগেটিভত থাকে যেতিয়া তাক আনলেছ কৰিবলৈ দিব। চ' ইয়াতে এতিয়া আনলেছ ৱৰ্ডটো নিজেই নিগেটিভ ৱৰ্ড, আনলেছ মানে নহ'লে তেনেকুৱা অৰ্থ বুজায়, নিগেটিভ মিনিং দিয়ে। সেইকাৰণে যেতিয়া আনলেছ ৱৰ্ডটো আমি ইউজ কৰিম তেতিয়া এই নিগেটিভ পেটাৰ্ণ নাথাকে, ইফৰ সৈতে এই নটো উঠি যাব। অ'কে, নট উঠি যাব। নট উঠি যোৱা মানে কি, নিগেটিভ কাৰণে দূৰ সহায় লৈছিল, ডুও গুচি যাব। চ' এইখিনি নোহোৱা হ'ব বুলি মই আপোনালোকক কৈ দিছোঁ। চ' এইবাৰ আমি চেণ্টেন্সটো ষ্টাৰ্ট কৰোঁ। ইউ উইল মিছ দ্য ট্ৰেইন আনলেছ ইউ ৰান ফাষ্ট। একেবাৰে ইজি, বুজি পাইছেনে? বেলেগকৈ চিন্তা কৰিব নালাগে। অৰ্থাৎ ইফৰ ঠাইত আনলেছ ইউজ কৰিম। আনলেছ ইউজ কৰাৰ লগে লগে চেণ্টেন্সটো যিহেতু নিগেটিভত আছিল, নিগেটিভ পেটাৰ্ণটো উঠাই দিম, কাৰণ আনলেছ ৱৰ্ডটো নিজেই এটা নিগেটিভ ৱৰ্ড। চ' ইট উইল বি, মই কৈ দিছোঁ, বহুত ধুনীয়া ধুনীয়া গ্ৰামাৰ দিছে, ভাল লাগিছে। এইবিলাক গ্ৰামাৰ কৰি মানে ষ্টুডেণ্ট লাইফৰ কথা মনত পৰিছে। তেতিয়া আমি ক্লাছ 8তে এনেকুৱা গ্ৰামাৰৰ মানে পৰীক্ষাত লিখিবলগীয়া হৈছিল, আমাৰ ছাৰবিলাকে ক্লাছৰুমত শিকাইছিলে। চ' ইউ উইল মিছ দ্য ট্ৰেইন। অ'কে, ইউ উইল মিছ দ্য ট্ৰেইন আনলেছ। ইফৰ ঠাইত কি আনলেছ ইউজ কৰিলোঁ, তাৰপিছত ছাবজেক্ট ইউ আছে লিখিলোঁ। যিহেতু আনলেছ নিজে এটা নিগেটিভ ৱৰ্ড, ডু নট গুচি গ'ল, যিখিনি আছে লিখি দিলোঁ। চ' কি হ'ল এইটো, আনলেছ ইউজ কৰি চেণ্টেন্সটো লিখি দিলোঁ। অ'কে, চ' ইউ উইল মিছ দ্য ট্ৰেইন আনলেছ ইউ ৰান ফাষ্ট। চ' ডু এজ ডিৰেক্টেডত আমাৰ 5-6 7টা চেণ্টেন্স দিছিলে। আটাইকেইটা চেণ্টেন্স মই আপোনালোকৰ সন্মুখত ছল্ভ কৰি বৰ্ডত লিখি দিলোঁ। চ' মই আৰু এবাৰ মাতি দিছোঁ, কাৰণ অলপ পিছত মুচি দিম। বাকী এই পেপাৰখন কমপ্লিট হ'বলৈ ট্ৰেন্সলেশ্যনখিনি বাকী আছে। চ' ট্ৰেন্সলেশ্যন কেইটাও মই আপোনালোকক কৰি দিম। চ' নাম্বাৰ 1, শ্বি লাইকছ টু ৰিড ষ্টৰিজ। ইণ্টাৰগেটিভ কৰাৰ লগে লগে কি হৈছে, ডাজ শ্বি লাইক টু ৰিড ষ্টৰিজ। নাম্বাৰ বি, দ্য ট্ৰেইন লেফট দ্য ষ্টেচন এট 7 PM। হুৱেনেৰে আস্ক কুৱেশ্যন কৰা হৈছে, when did the train leave the station? Number C, the man has finished his work. এইটো question take question কৰা হৈছে, answer of hasn't he. তাৰপিছত ডি দিলে এছিয়া ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। ইয়াক পজিটিভ কৰি ডিগ্ৰী কৰিবলৈ দিয়া হৈছে, গতিকে লিখিলোঁ নো আদাৰ কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ইজ এজ লাৰ্জ এজ এছিয়া। নেক্সট ই, এ হিল ইজ নট ছ' হাই এজ এ মাউণ্টেইন। ইয়াক কম্পেৰেটিভ কৰিবলৈ দিয়া হৈছে। চ' লিখা হ'ল a mountain is higher than a hill. তাৰপিছত এফত, the bird was too small to fly. ইয়াত টু ঠাইত so that ইউজ কৰিবলৈ দিয়া হৈছে। চ' আনচাৰ হ'ল the bird was so small that it could not fly. Okay, next G, you will miss the train if you do not run fast. ইয়াত আনলেছ ইউজ কৰিবলৈ দিয়া হৈছে, আৰু আনলেছ ইউজ কৰাৰ লগে লগে ইফ গুচি গৈছে আৰু নিগেটিভ পেটাৰ্ণটো গুচি গৈছে, গতিকে আনচাৰ হৈছে you will miss the train unless you run fast. কোনোবাই যদি লিখে আনলেছ ইউ ৰান ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন, সেইটো কাৰেক্ট হ'ব। অ'কে, চ' মই চেণ্টেন্সটোৰ লগত মিলাই লিখিছোঁ, সেইকাৰণে মই মানে কি পাৰ্টবিলাক উলট পালট কৰা নাই, ষ্টুডেণ্টক বুজি পোৱাৰ কাৰণে, ষ্টুডেণ্টে বুজি পোৱাৰ কাৰণে একেবাৰে সহজ হ'ব। অ'কে, চ' এইবাৰ ট্ৰেন্সলেশ্যন আহিলে, মোৰ দেউতা এজন আদৰ্শৱান শিক্ষক। অ'কে, চ' I will now upload the translation portion of this question paper, অৰ্থাৎ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ গ্ৰামাৰখিনি কৰি আহি লাষ্টৰ ফালে আহি পাইছোঁ ট্ৰেন্সলেশ্যন। আৰু ট্ৰেন্সলেশ্যনৰ প্ৰথম ট্ৰেন্সলেশ্যনটো হ'ল মোৰ দেউতা এজন আদৰ্শৱান শিক্ষক, বা আদৰ্শ শিক্ষক হ'লেও হ'লহেঁতেন, বাৰু কোনো কথা নাই। চ' মোৰ দেউতা এজন আদৰ্শৱান শিক্ষক। চ' নিশ্চয় এইবিলাক চেণ্টেন্স আপোনালোকে আগে পিছে পঢ়ি আহিছে, আৰু মই এতিয়া বৰ্ডত আপলোড দিয়াৰ সময়ত আপোনালোকেও মনে মনে প্ৰেক্টিছ কৰি থাকিব যে চেণ্টেন্সটো কি হ'ব পাৰে। মোৰ দেউতা এজন আদৰ্শৱান শিক্ষক। নাম্বাৰ 1, মোৰ দেউতা, অসমীয়াত লিখি দিছোঁ, মোৰ দেউতা এজন আদৰ্শৱান শিক্ষক। চ' চেণ্টেন্সটো একেবাৰে চিম্পল আৰু এছাৰ্টিভ চেণ্টেন্স। ছাবজেক্ট হ'ল মোৰ দেউতা, গতিকে কি লিখিম, মাই ফাদাৰ। শিক্ষক মানে শিক্ষক হয়, আৰু তাৰ কাৰণে কি আমি বিভাৰ্ব লিখিব লাগিব ইজ, আৰু আদৰ্শৰ ইংলিছ কি আইডিয়েল, যাৰ কাৰণে কি হ'ব আইডিয়েলটো হাৱেলেৰে আৰম্ভ হোৱাৰ কাৰণে এন আইডিয়েল লিখিব লাগিব। চ' মাই ফাদাৰ ইজ এন আইডিয়েল টিচাৰ। অ'কে, আইডিয়েল টিচাৰ, ভেৰি চিম্পল।
এনেকুৱা সেন্টেন্স ক্লাছৰুমত আপোনালোকক নিশ্চয় ছাৰবিলাকে বহুত শিকাই থাকে তেখেতে যোৱা 10 বছৰ ধৰি এইখন স্কুলত কাম কৰি আছে বহুত ধুনীয়া সেন্টেন্স আৰু এনেকুৱা সেন্টেন্স পৰীক্ষাত হয়তো টেন্স কাৰেকশ্যন নহলে ট্ৰান্সলেশ্যনত আহি থাকে কাৰণ ইয়াতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব তেখেতে এইখন বিদ্যালয়ত তেখেতে যোৱা 10 বছৰ ধৰি যোৱা 10 বছৰ ধৰি এইখন বিদ্যালয়ত কাম কৰি আছে কাম কৰি আছে সো এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স সো সাবজেক্ট হল কি দেখেন হি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কি আহিব হিৰ পিছত হেভ বা হেজ আহিব অৰ্থাৎ সাবজেক্টৰ পিছত হেভ বা হেজ হিৰ লগত হেজ আহে তাৰ পিছত বিন আহিব কাম কৰা ইংলিশ ওয়ার্ক লিখিলো কোনোবাই সার্ভ লিখিব পাৰে অৰ্থাৎ সার্ভিং হ'ব তেতিয়া সো হি হ্যাজ বিন সার্ভিং ইন দিস স্কুল ওকে এই স্কুলত বা এই বিদ্যালয়ত যোৱা 10 বছৰ ধৰি for the last 10 years okay ধৰি হলে for ইউজ কৰিব লাগে for the last 10 years সো নিশ্চয় বুজি পাইছে একেবাৰে সহজ পৰীক্ষাত এইবিলাক আহিয়ে থাকে অসম চাহৰ বাবে বিখ্যাত নাম্বাৰ 3 অসম চাহৰ বাবে বিখ্যাত তো সকলোৱে জানে বিখ্যাত মানে নহয় অকল পৃথিৱী বিখ্যাত হয় কিন্তু সেইখিনি দিয়া নাই সো কি লিখিম অসম বিখ্যাত আসাম ইজ ফেমাস অসম বিখ্যাত কিহৰ কাৰণে চাহৰ কাৰণে ফৰ টি একেবাৰে ইজি ওকে আসাম ইজ ফেমাস ফৰ টি আসাম ইজ ফেমাস ফৰ টি নেক্সট আছে অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া নাম্বাৰ 4 অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া সো এইটো এটা অ্যাসার্টিভ সেন্টেন্স সো প্ৰাকৃতিক দৃশ্য বুলি কোৱাৰ লগে লগে আমি ইংলিশত কি লিখিম দ্য ন্যাচাৰাল সিনারি অফ আসাম অসমৰ প্ৰাকৃতিক দৃশ্য সো দ্য ন্যাচারাল সিনারি অফ আসাম ইজ ভেরি বৰ আছে গতিকে কি লিখিম ভেরি ধুনিয়া মানে কি বিউটিফুল সো দ্য ন্যাচারাল সিনারি অফ আসাম ইজ ভেরি বিউটিফুল নেক্সট আছে ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত নাম্বাৰ 5 ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত সো অসমৰ কি অৱস্থান বা লোকেশন বুজাইছে সো এনেকুৱা সেন্টেন্স আমি পেসিভ ভয়েসত লিখো কি লিখো ইট ইজ সিচুয়েটেড অর ইট ইজ লোকেটেড in the northeast of India একেবারে সিম্পল it is situated in the northeast of India last translation হল অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ বা অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আছিল বুলি দিব লাগিছিল যে নাম অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ বা অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আছিল ওকে সো এই সেন্টেন্সটো আৰু হল দি এনশিয়েন্ট নেম অফ আসাম ওয়াজ প্ৰাগজ্যোতিষপুৰ ওকে এবিলাক আমি সৰু ক্লাছত শিকি আহিছিল মুখস্থ আছে হয়নে নহয় অসমৰ পুৰণি নাম তাৰ কাৰণে কি দি এনশিয়েন্ট নেম অফ আসাম ইজ প্ৰাগজ্যোতিষপুৰ The ancient name of Assam is আছিল বুলি দিছে গতে কি লিখিম was বুলি লিখিমে আছিল দিয়া কাৰণে কি লিখিম was বুলি লিখিম অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ
the ancient name of Assam was Pragjotishpur. So আপোনালোকে এতিয়া গোটেইখিনি ক্লাস 9 কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ ক্লাস 9 হাফেল এক্সাম গোটেইখিনি ভিডিও গোটেইখিনি গ্ৰামাৰ দুটা ভিডিওত পালে আগৰ ভিডিওটো দিয়া হৈছে আৰু আজি এইটো ভিডিওত দিয়া হ'ল সো লাষ্ট মই ট্ৰান্সলেচন কেটা লিখিছো মই আকৌ এবাৰ আপোনালোকক মাতি দিছো কিবা কাৰণত বৰ্ডত লিখা মানে হ্যান্ডৰাইটিং হয়তো কিবা কাৰণত বুজি নাপাব পাৰে সো I hope you will listen it very carefully or attentively. তো প্ৰথমটো হ'ল মোৰ দেউতা এজন আদৰ্শবান শিক্ষক My father is an ideal teacher. তেখেতে যোৱা 10 বছৰ ধৰি এইখন বিদ্যালয়ত কাম কৰি আছে He has been working in this school for the last 10 years. অসম চাহৰ বাবে বিখ্যাত Assam is famous for tea. Then অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া The natural scenery of Assam is very beautiful. Then ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত It is situated in the northeast of India. Last one, অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ The ancient name of Assam was প্ৰাগজ্যোতিষপুৰ So মোৰ ভিডিওটো এইখিনিতে শেষ কৰিছো আপোনালোকে মোৰ ভিডিও চাই থকাৰ কাৰণে আপোনালোকক মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো Okay